অভিনেত্ৰী গৰাকীটো ভূমিকা নাহিল, তেওঁ মানৱতা একদম শূন্য। লগতে আৰক্ষী প্ৰশাসনে আমাক 0% আমাক হেল্প কৰা নাই, একো কোঅপাৰেট কৰা নাই। লগতে আমাৰ GMCHক মই জনাব বিচাৰিছোঁ, বিশেষকৈ 3 দিন এনে পেচেণ্ট এটা কেৱল বেল্ট বান্ধি পেলাই থৈ দিছে। নিউৰলজিষ্টৰ ডক্টৰে 3 দিন আমি বিচাৰি নাপালোঁ। তাৰপিছত উপায়হীন হৈ আমি মাটি বাৰী বেছি হ'লেও ইয়াতে এডমিট কৰালোঁ। তাৰপিছত অলপমান কিবা ট্ৰিটমেণ্ট হৈছিলে, বাকীটো তাৰ শক্তিখিনি শেষ হ'ল। তেতিয়ালৈকে সি আৰু যুঁজ কৰিব নোৱাৰিলে, সেইটোৱে। বাকী নন্দিনী কাশ্যপৰ আৰু গোটেই এতিয়া আমি ভাল এটা হোৱা বিচাৰিছোঁ আজি। দুৰ্ঘটনা আমি মানি লৈছোঁ, তেওঁ আহিব লাগে, কিবা আমাক সান্তনা দিব লাগে। আজি পৰ্যন্ত মানুহ মৰি গ'ল, এতিয়ালৈকে নাহিলে, তো আমি কি ক'ম আৰু। অভিনেত্ৰী গৰাকীটো ভূমিকা নাহিল, তেওঁ মানৱতা একদম শূন্য। লগতে আৰক্ষী প্ৰশাসনে আমাক 0% আমাক হেল্প কৰা নাই, একো কোঅপাৰেট কৰা নাই। লগতে আমাৰ GMCHক মই জনাব বিচাৰিছোঁ, বিশেষকৈ 3 দিন এনে পেচেণ্ট এটা কেৱল বেল্ট বান্ধি পেলাই থৈ দিছে। নিউৰলজিষ্টৰ ডক্টৰে 3 দিন আমি বিচাৰি নাপালোঁ। তাৰপিছত উপায়হীন হৈ আমি মাটি বাৰী বেছি হ'লেও ইয়াতে এডমিট কৰালোঁ। তাৰপিছত অলপমান কিবা ট্ৰিটমেণ্ট হৈছিলে, বাকীটো তাৰ শক্তিখিনি শেষ হ'ল। তেতিয়ালৈকে সি আৰু যুঁজ কৰিব নোৱাৰিলে, সেইটোৱে। বাকী নন্দিনী কাশ্যপৰ আৰু গোটেই এতিয়া আমি ভাল এটা হোৱা বিচাৰিছোঁ আজি। দুৰ্ঘটনা আমি মানি লৈছোঁ, তেওঁ আহিব লাগে, কিবা আমাক সান্তনা দিব লাগে। আজি পৰ্যন্ত মানুহ মৰি গ'ল, এতিয়ালৈকে নাহিলে, তো আমি কি ক'ম আৰু।